Hello students, in our previous class we had discussed about the three types of education. Now I am going to tell about the difference between formal education and non-formal education. আমি পূৰ্বৰ যিটো শিক্ষাৰ ক্লাছ ল'লোঁ সেই ক্লাছটোত আমি শিক্ষাৰ বিভিন্ন প্ৰকাৰ অৰ্থাৎ তিনিটা প্ৰকাৰৰ বিষয়ে আলোচনা কৰিলোঁ। আজি মই এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকক ক'বলৈ ওলাইছোঁ যে আনুষ্ঠানিক শিক্ষা আৰু অগতানুগতিক শিক্ষাৰ পাৰ্থক্যসমূহ কি কি। আমি কাক বোলেতো অলৰেডি গম পাই গ'লোঁ হয়নে, গতিকে আমি আজি আলোচনা কৰিম যে পাৰ্থক্যসমূহ কি কি। চ' আমি জানো যে in formal education it is a definite or fixed goal, but in non-formal education it is not a fixed or definite goal. The goal of a non-formal education is dynamic. মই কি কৈছোঁ যে আমাৰ আনুষ্ঠানিক শিক্ষাৰ যিবোৰ লক্ষ্য সেইবোৰ স্থিৰ কৰি থোৱা থাকে, আগতীয়াকৈ ফিক্স কৰি থোৱা থাকে, কিন্তু অগতানুগতিক শিক্ষাৰ লক্ষ্য আৰু উদ্দেশ্যসমূহ আগতীয়াকৈ ঠিক কৰি থোৱা নাথাকে। ই সময় সাপেক্ষে ই সাল সলনি ঘটি থাকে। গতিকে আমি কি ক'ব পাৰোঁ যে আনুষ্ঠানিক শিক্ষাৰ লক্ষ্য আৰু উদ্দেশ্যসমূহ নিৰ্দিষ্ট বা আগতীয়াকৈ পূৰ্ব নিৰ্ধাৰিত, কিন্তু অগতানুগতিক শিক্ষাৰ লক্ষ্যসমূহ পূৰ্ব নিৰ্ধাৰিত নহয়, ই সময় অনুযায়ী সলনি হৈ থাকে। The goal of informal education is fixed and definite, but in non-formal education the goal of the goal of non-formal education is not fixed, it is dynamic. The next one is for formal education is a teacher-centric education, because here teacher plays an important role, but in non-formal education it is a student-centric education, because it is totally depend upon the freedom of the student. আনুষ্ঠানিক শিক্ষা হৈছে এক শিক্ষক কেন্দ্ৰিক শিক্ষা, য'ত শিক্ষকে আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, কিন্তু অগতানুগতিক শিক্ষা হৈছে এনে শিক্ষা যাক আমি শিক্ষাৰ্থী কেন্দ্ৰিক শিক্ষা বুলি কোৱা হয়, যিহেতু এই শিক্ষা সম্পূৰ্ণৰূপে ছাত্ৰ ছাত্ৰীৰ স্বাধীনতাৰ ওপৰত বেছ কৰি স্বাধীনতাৰ ওপৰত গঢ়ি উঠে। তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলে নিজৰ ইচ্ছাৰে এই শিক্ষা লাভ কৰিব পাৰে। তাৰপিছতে থাৰ্ড পইণ্টটো ক'ব লাগিব যে আনুষ্ঠানিক শিক্ষাত the attendance and age limit of the student is compulsory in formal education, but in non-formal education the attendance and age limit is not compulsory for student. আনুষ্ঠানিক শিক্ষাত ছাত্ৰ ছাত্ৰীৰ বাবে উপস্থিতি আৰু নিৰ্দিষ্ট বয়সৰ খুবেই প্ৰয়োজন, বা ইয়াত নিৰ্দিষ্ট বয়স আৰু উপস্থিতি বাধ্যতামূলক, কিন্তু অগতানুগতিক শিক্ষাত ছাত্ৰ ছাত্ৰীৰ উপস্থিতি আৰু নিৰ্দিষ্ট বয়স বাধ্যতামূলক নহয়। চ' নেক্সট পইণ্টটো আহি গ'ল যে non-formal education is delivered by trained teacher. Formal education is delivered by trained teacher, but non-formal education is delivered by mass media. মই কি কৈছোঁ যে আনুষ্ঠানিক শিক্ষা কিছুমান প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকৰ জৰিয়তে শিক্ষা প্ৰদান কৰা হয়, কিন্তু অগতানুগতিক শিক্ষা কিছুমান জনসংযোগ মাধ্যমৰ জৰিয়তে মাছ মিডিয়া যেনে ৰেডিঅ', টিভি, ইণ্টাৰনেট, মেগাজিন এইবিলাকৰ জৰিয়তে এই শিক্ষা লাভ কৰিব পাৰি। চ' formal education is delivered by trained teacher, but non-formal is delivered by mass media বা delivered through mass media. Next তোমালোকে লিখিব পাৰা যে formal education is not open for all, because it is mainly organized for fresh and regular candidates, but non-formal education is open for all and it is mainly organized for those people who are deprived from our society. মই কি কৈছোঁ যে আনুষ্ঠানিক শিক্ষা সকলোৰে বাবে মুক্ত নহয়, it is not open for all people, it is mainly organized for regular candidate, যিবিলাক আমাৰ ৰেগুলাৰলি ধাৰাবাহিকভাৱে আমি এটা শ্ৰেণীৰ পৰা আন এটা শ্ৰেণীলৈ উত্তীৰ্ণ হ'বৰ বাবে যিখিনি ছাত্ৰ ছাত্ৰী শিক্ষাদান কৰি আছে বা শিক্ষা লাভ কৰি আছে, সেই ছাত্ৰ ছাত্ৰীখিনিৰ বাবেহে আনুষ্ঠানিক শিক্ষা। কিন্তু অগতানুগতিক শিক্ষা কাৰ বাবে সংগঠিত হৈছে, যিসমূহ
যিসমূহ ছাত্ৰ ছাত্ৰী বিভিন্ন কাৰণত আমাৰ সমাজৰ বিভিন্ন ছাত্ৰ ছাত্ৰী আমাৰ শিক্ষা লাভৰ পৰা বঞ্চিত হৈ থকা লোকসকলকহে আমি এই শিক্ষাত সামৰি ল'ব পাৰোঁ। উদাহৰণস্বৰূপে মই তোমালোকক কৈ গৈছিলোঁ যে ফাৰ্মাৰ্ছবিলাক হ'ব পাৰে, বিভিন্ন ধৰণৰ এমপ্লয়ীবিলাক হ'ব পাৰে, হাউচৱাইফ হ'ব পাৰে, যিবিলাকৰ কমিউনিকেশ্যন প্ৰব্লেম থাকে, সেই ছাত্ৰ ছাত্ৰীসকলক সামৰি আমি এই শিক্ষা প্ৰদান কৰা হয়। তাৰপিছতে in formal education there is a face-to-face relationship between teacher and student, but in non-formal education there is no face-to-face relationship between teacher and student because it is not direct education, it is a indirect education. আনুষ্ঠানিক শিক্ষাত ছাত্ৰ আৰু শিক্ষকৰ মাজত সদায় পোনপটীয়া বা মুখামুখি সম্পৰ্ক থাকে, ফেচ টু ফেচ ৰিলেশ্যনশ্বিপ থাকে বিটুইন টিচাৰ এণ্ড ষ্টুডেণ্ট। কাৰণ আমি জানো যে আমি শিক্ষানুষ্ঠানলৈ গ'লে আমাক শিক্ষকসকলে মুখামুখিভাৱে আমাক মুখৰ আগত ৰাখি শিক্ষা প্ৰদান কৰে, কিন্তু অগতানুগতিক শিক্ষাত ইন নন ফৰ্মেল এডুকেশ্যন আমাৰ শিক্ষক আৰু ছাত্ৰৰ মাজত পোনপটীয়া সম্পৰ্ক নাথাকে। তুমি ঘৰতে বহি থ্ৰু মাছ মিডিয়া এই শিক্ষা লাভ কৰিব পৰা। ইয়াক এইকাৰণে ইনডাইৰেক্ট এডুকেশ্যন বুলি কোৱা হৈছে, বিকজ নন ফৰ্মেল এডুকেশ্যন ইজ দ্য ইনডাইৰেক্ট এডুকেশ্যন বিকজ দেৰ ইজ ন' ডাইৰেক্ট ৰিলেশ্যনশ্বিপ বিটুইন টিচাৰ এণ্ড ষ্টুডেণ্ট। চ' এইকেইটা আছিলে আমাৰ আনুষ্ঠানিক শিক্ষা আৰু অগতানুগতিক শিক্ষাৰ কেইটামান পাৰ্থক্য। চ' নেক্সট পাৰ্টটোলৈ আমি আহোঁ। আজি আমি দুটা কথা আলোচনা কৰিম, আনুষ্ঠানিক শিক্ষা আৰু অগতানুগতিক শিক্ষাৰ পাৰ্থক্য, আৰু আজি আমি আকৌ এটা বিষয় আলোচনা কৰিম, সেইটো হৈছে শিক্ষাৰ কাম। যে আমাৰ শিক্ষাই কিনো কাম কৰে। আমি গম পালোঁ এডুকেশ্যন কি হয়, এডুকেশ্যনৰ কেৰেক্টাৰিষ্টিক্স কি গম পালোঁ, কিন্তু আমি জানিব লাগিব যে শিক্ষাই প্ৰকৃততে কি কাম কৰে, হোৱাট আৰ দ্য ফাংচনছ অফ এডুকেশ্যন। আমি যে এটা শ্ৰেণীৰ পিছত আন এটা শ্ৰেণীলৈ প্ৰমোশ্যন পাই গৈ আছোঁ, কিন্তু প্ৰকৃততে আমাৰ এই শিক্ষাই আমাক কি সহায় কৰিছে, শিক্ষাৰ জৰিয়তে সমাজখনত কিবা চেঞ্জেছ আহিছে নেকি। চ' হোৱাট আৰ দ্য ফাংচনছ অফ এডুকেশ্যন। তো ফাংচনছবিলাক ক'বলৈ গ'লে তো আমাৰ ফাৰ্ষ্ট ফাংচনটো হ'ব যে ফাৰ্ষ্ট ফাংচনটো হৈছে ডেভেলপমেণ্ট অফ ইনবৰ্ন কেপাবিলিটিছ। Development of inborn capabilities means the education helps us to develop our inner capabilities, inner potentialities. As we know that we have some inner qualities. We know যে আমি জন্মতে আমি কিছুমান অন্তৰ্গত আমাৰ কিছুমান অন্তৰ্নিহিত আমাৰ কিছুমান গুণাৱলী থাকে। আমি জন্মৰ লগে লগে আমি সেই গুণসমূহ আমি আয়ত্ব কৰোঁ, বা আমাৰ প্ৰত্যেকৰে কিছুমান কি থাকে, আমাৰ অন্তৰ্নিহিত কিছুমান গুণাৱলী থাকে, কিছুমান কেপাবিলিটিছ আছে, কিছুমান টেলেণ্ট আছে, হয়নে? চ' সেই টেলেণ্টবিলাকক ডেভেলপ কৰাত কোনে সহায় কৰে? এডুকেশ্যনে সহায় কৰে। আমি যেতিয়া আমি প্ৰত্যেকটো শ্ৰেণীত আমি কিছুমান নতুন কথা শিকিম, নতুন এক্সপিৰিয়েঞ্চ গেইন কৰিম, হয়নে? চ' এই এক্সপিৰিয়েঞ্চবিলাকে আমাৰ যিবিলাক ইনাৰ কেপাবিলিটিছ আছে, যিবিলাক ইনাৰ টেলেণ্টছ আছে, সেই টেলেণ্টছবিলাকক কি কৰাত, ডেভেলপ কৰাত, গ্ৰ' কৰাত হেল্প কৰে। চ' ফাৰ্ষ্ট ফাংচন ইজ দ্য ফাৰ্ষ্ট ফাংচন অফ এডুকেশ্যন ইজ টু ডেভেলপ আৱাৰ ইনাৰ পটেঞ্চিয়েলিটিছ অৰ ইনাৰ কেপাবিলিটিছ হ'ল। তো ছেকেণ্ড পইণ্টটো লিখিব পৰা যে modification of behavior. The education helps the child to modify their past behavior. যে আমাৰ পূৰ্বৰ যিবোৰ আচৰণ আছিলে, সেই পূৰ্বৰ মই আগতে কৈ গৈছিলোঁ যে এডুকেশ্যন ইজ এ মডিফিকেশ্যন অফ হিউমেন বিহেভিয়াৰ। আমাৰ যিবোৰ পাষ্ট বিহেভিয়াৰ আছিলে, সেই পাষ্ট বিহেভিয়াৰবিলাকক মডিফাই কৰাত কোনে হেল্প কৰে? এডুকেশ্যনে হেল্প কৰে। আমি থ্ৰু লাৰ্ণিং আমি কি কৰিব পাৰোঁ? আমাৰ যিবিলাক বিহেভিয়াৰ্ছ আছে, সেই বিহেভিয়াৰ্ছবিলাক মডিফাই কৰিব পাৰোঁ। চ' এডুকেশ্যন হেল্পছ আছ টু মডিফাই আৱাৰ পাষ্ট বিহেভিয়াৰ। ছেকেণ্ড পইণ্ট। থাৰ্ড পইণ্ট, এডুকেশ্যন হেল্পছ আছ টু অল ৰাউণ্ড ডেভেলপ, বা এনেকৈও ক'ব পৰা এডুকেশ্যন হেল্পছ দ্য চাইল্ড টু অল ৰাউণ্ড ডেভেলপমেণ্ট অফ দ্য চাইল্ড। কি কৈছোঁ যে অল ৰাউণ্ড ডেভেলপমেণ্ট, অল ৰাউণ্ড মানে অল চাইডছ অফ দ্য চাইল্ড, চাচ এজ ছ'চিয়লজিকেল চাইড, ইম'চনেল চাইড, সাইক'লজিকেল চাইড, দিছ অল চাইডছ আৰ কল অল ৰাউণ্ড ডেভেলপমেণ্ট। ছাপ'জ পাৰ্চনেলিটি ডেভেলপমেণ্টটো ইয়াত হ'ব পাৰে যে অল ৰাউণ্ড ডেভেলপমেণ্ট মানে আমি ছাত্ৰ ছাত্ৰীক সকলো ফালৰ পৰা, সকলো ছাইডৰ পৰা
ছ'চিয়'লজিকেলি আমি কেনেকৈ ডেভেলপ কৰিম, ইকনমিকেলি আমি কেনেকৈ ডেভেলপ কৰিম, কালচাৰেলি আমি কেনেকৈ সিহঁতক ডেভেলপ কৰিব পাৰিম, তাৰপিছতে ইম'চনেলি সিহঁতক কেনেকৈ ষ্ট্ৰং কৰিব পাৰিম, আমি তেওঁলোকৰ পাৰ্চনেলিটি কেনেকৈ ডেভেলপ কৰিব পাৰিম। এজন ষ্টুডেণ্টক স্কুললৈ অহাৰ পিছত এডুকেশ্যনে কি কৰে, এই গোটেইবিলাক ছাইডৰ সম্পূৰ্ণ বিকাশ ঘটোৱাত সহায় কৰে। চ' অলৰাউণ্ড ডেভেলপমেণ্ট, এডুকেশ্যন হেল্পছ টু অলৰাউণ্ড ডেভেলপমেণ্ট অফ দ্য চাইল্ড। নেক্সট পইণ্ট আহি গ'ল এডজাষ্টমেণ্ট প্ৰচিডিউৰ। নেক্সটটো তোমালোকে ক'ব লাগিব যে এডুকেশ্যন হেল্পছ দ্য চাইল্ড টু এডজাষ্ট এনি নিউ চিটুৱেশ্যন, টু কোপ আপ উইথ দ্য নিউ চিটুৱেশ্যন অফ আৱাৰ লাইফ। এডুকেশ্যনে কি কৰে, আমাৰ জীৱনত যিকোনো চিটুৱেশ্যনৰ লগত, যিকোনো মুহূৰ্তৰ লগত আমাক সমাযোজন কৰাত সহায় কৰে। এইটো এটা কেৰেক্টাৰো আছিলে যে এডুকেশ্যন ইজ এন এডজাষ্টমেণ্ট প্ৰচেছ, বিকজ এডুকেশ্যন হেল্পছ দ্য চাইল্ড টু এডজাষ্ট এনি নিউ চিটুৱেশ্যন অফ দেয়াৰ লাইফ, টু কোপ আপ উইথ দেয়াৰ নিউ চিটুৱেশ্যন অফ দেয়াৰ লাইফ। সেইটো কাৰণে আমি ক'ব পাৰোঁ যে এডুকেশ্যন ইজ এ এডজাষ্টমেণ্ট প্ৰচিডিউৰ বা এডজাষ্টমেণ্ট process. Education helps the child to adjust any situation of their life. আৰু আমি ক'ব পাৰোঁ যে preserve our society, preservation of our society. Education helps to preserve our culture, customs, traditions, and also it helps to transmit our culture from one generation to another. গতিকে কি কৈছোঁ যে শিক্ষাই আমাৰ সমাজখনক সংৰক্ষিত কৰাত সহায় কৰে। সেই আমাৰ সমাজৰ আমি জানো যে আমাৰ সমাজখনত কিছুমান নীতি নিয়মৰ মাজেৰে আমাৰ সমাজখন চলি থাকে। আমাৰ কিছুমান পৰম্পৰা আছে, হয়নে? আমাৰ কিছুমান নীতি নিয়ম আছে, ৰীতি নীতি, এইবিলাক আমাৰ সমাজৰ কিছুমান অন্তৰ্নিহিত অংশ। গতিকে এই সমাজখনক এটা জেনেৰেশ্যনৰ পৰা আমাৰ সংস্কৃতিক, আমাৰ কালচাৰক এটা জেনেৰেশ্যনৰ পৰা আন এটা জেনেৰেশ্যনত ট্ৰেন্সমিট কৰাত কোনে সহায় কৰে? এডুকেশ্যনে সহায় কৰে বা শিক্ষাই সহায় কৰে। সেয়েহে আমি ক'ব পাৰোঁ যে শিক্ষাই আমাৰ সমাজখনক সংৰক্ষিত কৰাৰ উপৰিও, সুৰক্ষিত কৰি ৰখাৰ উপৰিও আমাৰ সমাজৰ ৰীতি নীতিসমূহক, পৰম্পৰাসমূহক বা আমাৰ সংস্কৃতিক এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ আগুৱাই নিয়াত বা স্থানান্তৰিত কৰাত আমাক সহায় কৰে। সেইকাৰণে কোৱা হৈছে যে এডুকেশ্যন হেল্পছ টু প্ৰিজাৰ্ভ আৱাৰ ছ'চাইটি। আৰু কি লিখিব পাৰা যে এডুকেশ্যনে আমাৰ পাৰ্চনেলিটি ডেভেলপমেণ্টত হেল্প কৰে, হয়নে? যে আমি কেনেকৈ মৰেলি ডেভেলপ হ'ব পাৰোঁ, আমাৰ কেৰেক্টাৰটো কেনেকৈ ভাল কৰিব পাৰোঁ, আমাৰ গুড কেৰেক্টাৰ, আমি কেনেকৈ আনৰ লগত কোঅপাৰেট কৰিব পাৰোঁ, কেনেকৈ আমাৰ আত্মবিশ্বাস বাঢ়িব পাৰে। গতিকে এই কথাবিলাক সকলোবিলাক দিশ কি কৰিব লাগিব, আমাৰ এজন ব্যক্তিক কেতিয়া পাৰ্চনেলিটিটো খুব ভাল দেই, আমি তেনেকৈ কেতিয়া ক'ব পাৰোঁ, যেতিয়া এজন ব্যক্তিৰ এই ব্যক্তিত্বটো সকলো দিশৰ পৰাই উন্নতি সাধন হ'ব পাৰিব, তেতিয়াহে তেওঁক আচলতে আমি পাৰ্চনেলি ডেভেলপ ব্যক্তি বুলি ক'ব পাৰোঁ বা তেওঁৰ পাৰ্চনেলিটিটো ডেভেলপ বুলি ক'ব পাৰোঁ। তেতিয়াহ'লে আমি কোনবোৰ দিশ চাব লাগিব, যে আমি মৰেলি কিমান ষ্ট্ৰং হয়, আমাৰ বিহেভিয়াৰবিলাক কিমান ষ্ট্ৰং হয়, আমি আনৰ লগত কোঅপাৰেট কৰিব পাৰিছোঁ নাই, আমাৰ আত্মবিশ্বাস আছেনে নাই, এই গোটেই কথাবিলাক আমি কি কৰিব লাগিব, শিক্ষাৰ জৰিয়তে আমাৰ ছাত্ৰ ছাত্ৰীক পাৰ্চনেলিটি বা ব্যক্তিত্ব গঠনত সহায় কৰে, শিক্ষাই সহায় কৰে। বুজি পাইছানে? এইকেইটা হৈছে শিক্ষাৰ কাম। কি ক'লোঁ? প্ৰথমটো ক'লোঁ যে আমাৰ কিছুমান জন্মগত গুণাৱলী থাকে, এই জন্মগত বা কিছুমান আমাৰ সুপ্ত প্ৰতিভা থাকে, আমাৰ কিছুমান ইনাৰ টেলেণ্ট আৰু কেপাবিলিটিছ থাকে, এইবিলাকক শিক্ষাই কি কৰে, ডেভেলপ কৰাত সহায় কৰে। দ্বিতীয়টো ক'লোঁ যে ই শিশুৰ সৰ্বাংগীন বিকাশত সহায় কৰে, অৰ্থাৎ শিক্ষাই শিশুক অলৰাউণ্ড ডেভেলপমেণ্টত সহায় কৰে। অলৰাউণ্ড ডেভেলপমেণ্ট মানে সকলো দিশৰ পৰা, অলৰাউণ্ডৰ পৰা ডেভেলপ কৰিব লাগিব। চাচেছ ছ'চিয়'লজিকেলি সহায় কৰিব লাগিব, কেনেকৈ ছ'চাইটিৰ লগত কোপ আপ কৰিব পাৰি, ছ'চাইটিৰ ৰুলছ ৰেগুলেশ্যনছবিলাক আমি কেনেকৈ মানি চলিব লাগিব, তেনেকৈ তোমাক ছ'চাইটিৰ লগত কেনেকৈ এডজাষ্ট হ'ব লাগিব, সেইমতেও তোমাক ডেভেলপ কৰিব লাগিব। তোমাক মৰেলিও ডেভেলপ কৰিব লাগিব, তোমাক চাইক'লজিকেলি ষ্ট্ৰং কৰিব লাগিব, ইম'চনেলি ষ্ট্ৰং কৰিব লাগিব। এই গোটেইবিলাক দিশ যেতিয়া এজন ছাত্ৰৰ যেতিয়া সকলোবিলাক দিশ উন্নতি হ'ব, তেতিয়া আমি তেওঁক কি বুলি ক'ম, অলৰাউণ্ড ডেভেলপ বুলি ক'ম। আৰু শিক্ষাই এজন শিশুক এই সকলো দিশৰ পৰা বিকাশ কৰাত সহায় কৰে। হ'ল
তাৰপিছতে ক'লোঁ যে ই আমাৰ মডিফিকেশ্যন অফ বিহেভিয়াৰ বুলি ক'লোঁ এটা পইণ্ট যে শিক্ষাই শিশুৰ যিবোৰ পূৰ্বৰ আচৰণ সেই পূৰ্বৰ আচৰণসমূহক মডিফাই কৰাত বা সংশোধন কৰি নতুন কিছুমান ব্যৱহাৰ নতুন কিছুমান আচাৰ আচৰণ আয়ত্ত কৰাত শিক্ষাই আমাক সহায় কৰে। তিনিটা ক'লোঁ। নেক্সট ক'লোঁ যে ই আমাক সমাজৰ যিকোনো পৰিস্থিতিৰ লগত বা সময়ৰ আমাৰ জীৱনৰ যিকোনো পৰিস্থিতিৰ লগত যিকোনো চিটুৱেশ্যনৰ লগত আমাক কি কৰে এডজাষ্ট কৰাত বা সমাযোজন কৰাত আমাক সহায় কৰে হ'ল। নেক্সট কি ক'লোঁ যে শিক্ষাই সমাজখনক সুৰক্ষিত কৰি ৰখাৰ উপৰিও সমাজৰ যি ৰীতি নীতি কলা সংস্কৃতি পৰম্পৰা এইসমূহক জীয়াই ৰখাৰ উপৰিও এইসমূহক এটা জেনেৰেশ্যনৰ পৰা আন এটা জেনেৰেশ্যনলৈ কি কৰে ইয়াক ট্ৰেন্সমিট কৰাত সহায় কৰে। এইকেইটাই হৈছে শিক্ষাৰ কাম। ইয়াৰ পৰা আমি আন এটা ক'ব পাৰোঁ যে শিক্ষাই আমাক বিভিন্ন ধৰণৰ জ্ঞান প্ৰদান কৰে, হয়নে নহয়? ভেৰিয়াছ টাইপছ অফ ইনফৰ্মেশ্যন প্ৰভাইড কৰে নাই, আমি নলেজ গেইন কৰিব পাৰোঁ থ্ৰু এডুকেশ্যন। চ' যিমানে আমি জ্ঞান লাভ কৰোঁ সিমানে আমাৰ কি হ'ব, আমাৰ চিন্তাধাৰাবিলাক আমাৰ থিংকিং কেপাচিটিবিলাক গ্ৰ' হ'ব, হয়নে? গতিকে শিক্ষাই আমাৰ কি কৰে আমাৰ চিন্তাধাৰাক উন্নীত কৰাত সহায় কৰে, যে আমাৰ যিবিলাক থিংকিং কেপাচিটি সেইবিলাক গ্ৰ' কৰাত এডুকেশ্যনে হেল্প কৰে। কিয়নো আমি যিমানেই শিকিম সিমানেই আমাৰ কি হ'ব আমি জীৱনত উন্নতি কৰিব পাৰিম। আৰু যিমানেই তুমি এডুকেশ্যন গেইন কৰিবা সিমানেই তোমাৰ ষ্টেণ্ডাৰ্ড অফ লাইফ বাঢ়ি বাঢ়ি গৈ থাকিব, জীৱনৰ মানদণ্ড আমাৰ বাঢ়ি বাঢ়ি গৈ থাকিব। গতিকে এই যি দুটা পইণ্ট মই আজি ক'লোঁ সেই দুটাই তোমালোকক কাইলৈ ক্লাছত মই ডিটেইলছত ক'ম যে আনুষ্ঠানিক শিক্ষা আৰু অগতানুগতিক শিক্ষাৰ পাৰ্থক্য কি, difference between formal education and non-formal education and what are the functions of education. বুজিলা? কাইলৈ ক্লাছত এইখিনি মই ডিটেইলছত ক'ম। থেংক ইউ।